সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি সপ্তম শ্ৰেণীৰ সপ্তমহ পাঠহ অলসু বালহ এই পাঠটি অসমীয়া অনুবাদৰ সৈতে আগবঢ়োৱা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু অসমীয়া অনুবাদটো লিখি ৰাখিবা। লগতে চেনেলটো লাইক কমেণ্ট কৰি যদি চেনেলটো নতুন তেতিয়াহ'লে এবাৰ ছাবস্ক্ৰাইব কৰি ল'বা। অলসু বালহ অৰ্থাৎ এলেহুৱা ল'ৰা। একহ অলসহ বালকহ আছিল, এজন এলেহুৱা ল'ৰা আছিল। সহ সকায়ম অপি ন কৰত, সি তাৰ নিজৰ কামখিনিও কৰা নাছিল। সহ নিত্যং পাঠশালাং ন অগছত, সি সদায় পাঠশালালৈ অৰ্থাৎ বিদ্যালয়লৈ যোৱা নাছিল। কক্ষায়াহা কায়ং সম্যক ন কৰক, শ্ৰেণী কাৰ্যসমূহো ভাল ধৰণে কৰা নাছিল। সহ একদা অচিন্তয়ত, সি এদিনাখন চিন্তা কৰিলে। অদ্য অহং বিদ্যালয়ং ন গমিষ্যামি, আজি মই বিদ্যালয়লৈ নাযাওঁ। উদ্যানে কন্দুকেন পক্ষীভিঃ সহ কিৰিষ্যামি, বাগিচাত বল লৈ পক্ষীৰ লগত খেলিম। ততঃ সহ উদ্যানম অগচ্ছত, তাৰপিছত সি বাগিচালৈ গ'ল। উদ্যানে একহ অপি জনঃ ন আছিল, বাগিচাত এজনো মানুহ নাছিল। একস্য বৃক্ষস্য শাখায়াম সহ একং কাকং অপশ্যত, এজোপা গছৰ ডালত এটা কাউৰী দেখা পালে। বালকহ অৱদত, ল'ৰাটোৱে ক'লে, ভূ কাকহ আগস্য ময়া সহ কিৰ ইতি, হেৰা কাউৰী আহা মোৰ লগত খেলা। কাকহ অৱদত, কাউৰীটোৱে ক'লে, ভূ বালকহ ইদানিং প্ৰাতঃ বেলা অস্তি, হেৰা বালক এতিয়া ৰাতিপুৱাৰ সময়। অহং জনজাগৰণা গচ্ছামি, মই মানুহক জগাবৰ বাবে যাওঁ। মম বহু কাৰ্যম অস্তি, মোৰ বহুত কাম আছে। অৱকাশঃ ন অস্তি, জিৰণি নাই। তমেব কিৰ ইতি, তুমিয়েই খেলা। ততঃ সহ উদ্যানে কপোতান অপশ্যত, তাৰপিছত বাগিচাত সি এটা কপৌ চৰাই দেখিলে। সহ তান অকথত, সি তাক ক'লে, ভূ মিত্ৰাণী আগস্য কিৰামহ, হেৰা বন্ধুসকল আহা খেলোঁ। একহ কপোতম অৱদত, এটা কপৌ চৰাই ক'লে, অধুনা বয়ং ভোজনায় ক্ষেত্ৰং গচ্ছামহ, এতিয়া আমি ভোজন ক্ষেত্ৰলৈ অৰ্থাৎ আহাৰ বিচাৰি যাওঁ। শোভনাং বেলাং বয়ং ন ব্যপয়িষ্যামহ, এই সুন্দৰ সময়খিনি আমি নষ্ট নকৰোঁ। অনন্তৰং সহ বালক একং ভ্ৰমৰম অপশ্যত, তাৰ পাছত সেই ল'ৰাজনে এটা ভোমোৰা দেখা পালে। তম অৱদত, তাক ক'লে, অৰে ভ্ৰমৰহ তম সদা মকৰন্দ পানং কৰোচি, তুমি সদায় মৌ পান কৰি থাকা। ইদানিং ময়া সহ কিৰ, এতিয়া মোৰ লগত খেলা। ভ্ৰমৰহ অকথয়ত, ভ্ৰমৰাই ক'লে, যদি অহং ত্ৰয়া সহ কিৰামি তৰ্হি কদা পৰাগং গ্ৰহিষ্যামি, যদি মই তোমাৰ লগত খেলোঁ তেন্তে মই কেতিয়া ফুলৰ ৰেণু সংগ্ৰহ কৰিম। তম অপৰায়ণ সহ কিৰ এবং পিপলিকা অপি এতত এব উত্তৰং অয়ছত, তুমি বেলেগৰ লগতে খেলা। এনেধৰণে পৰুৱায়ো উত্তৰ দিলে। ততঃ সহ অলসহ বালক অচিন্তয়ত, তেতিয়া সেই এলেহুৱা ল'ৰাজনে চিন্তা কৰিলে। অস্মিন সংসাৰী খগাহ মৃগাহ কীটাহ অপি অলসাহ ন সন্তি, এই সংসাৰত চৰাই মৃগ বা পশু পক্ষী, কীটাহ কীটাহ মানে পোক পৰুৱা বা কীট পতংগও এলেহুৱা নহয়। অহমেব কিমৰ্থম অলসহ ভৱামি ইতি, মইনো কিয় এলেহুৱা হওঁ। তদাসহ প্ৰতিদিনং পাঠশালাং গত্বা অধ্যয়নম অকৰোত পণ্ডিতস্য অভৱত, তেতিয়া সি প্ৰতিদিনে বিদ্যালয়লৈ গ'ল, অধ্যয়ন কৰিলে আৰু পণ্ডিত হ'ল। সি উক্তংশ কথিত আছে, আলস্যং হি মনুষ্যানাং শৰীৰস্থু মহাৰিপু, এলাহে হ'ল মানুহৰ শৰীৰৰ মহান শত্ৰু। নাস্তি উদ্যমসম বন্ধু, উদ্যমৰ সমান বন্ধু নাই। কৃত্বা অয়ং ন অৱচিদতি, যি কৰিলে কেতিয়াও দুখ নাথাকে। গতিকে অসমীয়া অনুবাদখিনি তোমালোকে এনেধৰণে ভালধৰণে লিখি ল'বা। তলৰ প্ৰশ্নোত্তৰখিনি আমাৰ আগৰ ভিডিঅ'ত আলোচনা কৰা হৈছে,
লিখিত দিয়া হৈছে, সেইখিনি চাবা। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। নমো নমঃ।